প্ৰথমতে দৰ্পণ পোৰ্টেল বুলি সাৰ্চ কৰি প্ৰথম অপশনটোত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ওপৰত চাওক ষ্টুডেন্ট বুলি লিখা আছে, তাতে ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে নিউ ৰেজিষ্টাৰ্ড বা ক্লিক হিয়াৰত ক্লিক কৰিম। তাৰপিছত কোনটো ক্লাছ সেবাৰ পৰা পাছ কৰিছে না কোনটো, তাৰপিছত 2024, তাৰপিছত ইয়াতে HSLC বুলি লিখি দিব লাগিব, টাইপিং মানে কোনটো এক্সাম। তাৰপিছত ৰোলটো বহাই দিব যাৰ মাৰ্কশ্বিটৰ পৰা। তাৰপিছত ৰোলটো অটোমেটিক তলত শ্ব' হ'ব, শ্ব' হোৱাৰ লগে লগে সেইটোত ক্লিক কৰিলেই হ'ল টাইপিং কৰাৰ পাছত। তাৰপিছত আমি মোৰটো মাৰি ল'লোঁ, নংটো বহাই ল'ব। নংটো বহাই লোৱাৰ লগে টোটাল মাৰ্ক দিয়া আছে, মাৰ্ক অপটেনটো দি ল'ব, পাৰ্চেণ্টেজটো অটোমেটিক আহি যাব। তাৰপিছত নেমটো লিখি দিব, যাৰ নামত মানে এপ্লিকেশ্যনটো কৰিব। তাৰপিছত সোঁফালে ডেট অফ বাৰ্থটো, মই ডেট অফ বাৰ্থটো দি লৈছোঁ। ডেট অফ বাৰ্থটো দি ল'ব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত মাদাৰ নেম, সোঁ চাইডত ফাদাৰ নেম, লেফ্ট আকৌ গাৰ্জেন নেম, তাৰ কণ্টেক্ট ডিটেইলছ মাৰি ল'ব, মোবাইল নম্বৰটো মাৰি ল'ব। মোবাইল নম্বৰটো দুয়োফালে মাৰি ল'ব, কনফাৰ্ম 10 ডিজিট মোবাইল নম্বৰ আৰু 10 ডিজিট মোবাইল নম্বৰ। এইটো এপ্লাই কৰি আপোনালোকে স্কুলত জমা দিব পাৰিব, বা জমা নিদিলেও ওপৰৰ পৰা সিলেকশ্যন পাৰ্চেণ্টেজ হিচাপে সিলেকশ্যন হ'ব। তাৰপিছত আপোনাৰ এডমিশ্যন হ'ব। ইণ্ডিয়ান বুলি, তাৰপিছত আধাৰ কাৰ্ডটো টাইপিং কৰি দিব, আধাৰ কাৰ্ড নামটো টাইপিং কৰাৰ পাছত এড্ৰেছটো ফিল কৰি দিব, ভিলেজটো লিখি দিব, ভিলেজ পোষ্ট অফিচ মই লিখি দি আছোঁ। হেল্ল' দোস্ত, যিসকলে ছাবস্ক্ৰাইবাৰ কৰা নাই সেইসকলে সোনকালে ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' আহি থাকে। ষ্টেটটো চুজ কৰি ল'ব। আসাম, মোৰ যিহেতু বঙাইগাঁও মাৰি দিলোঁ। পোষ্ট অফিচ নাম্বাৰ, পোষ্ট অফিচৰ নাম, আকৌ ভিলেজটো মাৰি দিব। ঠিক আছে, এনেকৈ মাৰি দিয়াৰ পিছত তলত চাওক ৰিলিজন, চিলেক্ট ৰিলিজন বুলি লিখা আছে। চিলেক্ট ৰিলিজনত গৈ মাৰিব জেনেৰেল কাষ্ট, জেণ্ডাৰ টু ফিমেল, এইটো নৈ থাকিব। BPL থাকিলে BPL, APL থাকিলে APL। তাৰপিছত তলত ফটো দিব লাগিব, ফটোটো কিবি মিলাই ল'ব, ডাঙৰ চাইজ থাকিলে অলপ সৰু কৰি ল'ব। এডিটত যাই মই যেনেকৈ কৰি আছোঁ, ডাঙৰ নাথাকে তেনেহ'লে কৰি ল'ব। এতিয়া মাৰ্কশ্বিটটো আপলোড কৰি দিব, মাৰ্কশ্বিটটো এডিট কৰি এতে চাওক, এতে পিক্সেলটো কমাই দি দিব। তাৰপিছত আপলোড হৈ যাব। আপলোড হোৱাৰ পিছত তলফালে আহিলে পিন নম্বৰটো দি দিব। পিন নম্বৰ মানে 4টা সংখ্যা মানে পিন নম্বৰ, মই যাৰ ডেট অফ বাৰ্থটো দি দিছোঁ। প্ৰচেছ কৰিলে এনে শ্ব' হ'ব, চাব ভুল হৈছে নেকি। যদি শুদ্ধ হৈছে তেনেহ'লে সব ডিটেইলছ চাই ল'ব, ৰিভিউ মাৰিব একবাৰ। ৰিভিউ কৰাৰ পাছত তলফালে আহিলে চাওক, ৰিভিউ কৰাৰ পিছত তলফালে আহিলে প্ৰচিড বুলি লিখা আহিব, তাতে মাৰি দিব বা নেক্সট বুলি মাৰি দিব। মাৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ গ'ল। এতিয়া আহিব কোনটো স্কুলত আপুনি অনলাইন কৰিব, কোনটো স্কুলত অনলাইন কৰিব বিচাৰে, এডমিশ্যন ল'ব বিচাৰে। তো আপোনাৰ এৰিয়াটো চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টটো, আৰু আৰ্টছ না ছায়েন্স চিলেক্ট কৰি ল'ব। ফিল্টাৰ কৰিলে আপোনাৰ ডিষ্ট্ৰিক্টত বা নিয়াৰেষ্টত যিবিলাক স্কুল সেইবিলাক শ্ব' কৰিব, স্কুল কলেজবিলাক।
এতিয়া আমি যেটো হাই সেকেন্ডাৰীত এডমিশন হ'ম সেইটো তলফালে বিচাৰি যাম বিচাৰি যাওঁতে চক পাই গেলো এপ্লাইত ক্লিক কৰিম এতিয়া আৰ্টস এপ্লাই আৰ্টস স্ট্ৰীম এটা লেখা আছে তে ক্লিক কৰিম ক্লিক কৰি সাবজেক্ট বিলাক সিলেক্ট কৰিম কি সাবজেক্ট লম মই হেবিলাক সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত তে মিডিয়াম টু সিলেক্ট কৰিম এছামিছ মিডিয়াম এপ্লাই ফৰ এডমিশন মাৰাৰ লগে লগে আমার কিন্তু এডমিশন হৈ গেল একনলেজমেন্ট রিসিপ্ট ডাউনলোড কৰিলেই হৈ যাব এটা স্যার মোর রিসিপ্ট লৈ এটো রিসিপ্ট লৈ এডমিশন লবলৈ গলেই হ'ল থ্যাংক ইউ